মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিত থকা লেচন 2 দ্য জয় অফ হেল্পিঙৰ 5 নম্বৰ এক্টিভিটিছৰ পৰা শিকাম। আগৰ ভিডিঅ'ত 1 নম্বৰৰ পৰা 4 নম্বৰলৈকে শিকোৱা হৈছে। ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাতে চাই ল'বা। ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ। তলৰ বাক্যবোৰ পঢ়া। They were very sad to see the plight and misery of the people there. মানুহবোৰৰ দুৰ্দশা দেখি আৰু কষ্ট দেখি তেওঁলোকক দুখিত হৈছিল। B নম্বৰ, the team members felt very happy to have helped the people in distress. দলৰ সদস্যসকলে দুখ কষ্টত থকা মানুহবোৰক সহায় কৰি সুখী হৈছিল। The first sentences express sadness and the score sentences express happiness. Now choose appropriate word from the butterfly and write in the boxes to make meaning sentences. ইয়াতে প্ৰথম বাক্যটোত মানুহবোৰ দুখ কষ্ট কথা কৈছে। দ্বিতীয়টোত কথা কৈছে যে সুখ প্ৰকাশ কৰিছে। এতিয়া এই পখিলাটো যে আছে, এই পখিলাটোৰ পৰা সঠিক শব্দবোৰ বাছি উলিয়াই খালী ঠাইবোৰ সম্পূৰ্ণ কৰিব লাগে। A king man shows kindness. A happy man shows happiness. Happiness. A sincere person shows sincerity. A brave soldier shows bravely. Bravery. An honest man shows honestly. Read the following line. তলৰ বাক্যবোৰ পঢ়া। A team of volunteers. স্বেচ্ছাসেৱকৰ এটা দল। The underline the stand for a collection or a group of people. Now read the following sentences. They all contain word that shows a collection. এই আস্তনা শব্দটোৱে এদল মানুহ আৰু সংগ্ৰহক বুজাইছে। এতিয়া তলৰ বাক্যবোৰ পঢ়া। সকলোবোৰ বাক্যত এক সংগ্ৰহ থকা শব্দবোৰ আছে, এইবোৰ পঢ়ি ল'বা। Fill in the blanks by choosing the correct word. ইয়াৰে শুদ্ধ উত্তৰটো বাছি উলিয়াই এই খালী ঠাইবোৰত পূৰ কৰিব লাগিব। প্লেয়াৰ্ছ, বাৰ্ড, বুকছ, এলিফেণ্ট, ফ্লাৱাৰ্ছ, এইবোৰ কোনটো শুদ্ধ হয়, ইয়াৰে এইবোৰ লাইনবোৰ খালী ঠাইবোৰত লিখিব লাগে। A team of players.
A flock of birds. A bunch of flowers. A bundle of books. A herd of elephant. Look up the meaning of this word in a dictionary. শব্দবোৰৰ অৰ্থ অভিধানত চোৱা। ring, occur, belongings, injure, victim, contribution. মই লিখি দিছোঁ, তোমালোক চাই লিখি দিবা, ঠিক আছে? সকল আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰি দিবা, তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিবা।